हेलो एवरीवन चैप्टार 15 হলে আপোনালোক সকলোকে স্বাগতম জনালো যি সকলে আগতে মোৰ ভিডিওখিনি চাইছে তেওঁলোকেটো গম পাইছে এই চैप्टार 15 মানে কি আৰু আজি মোৰ হাতত বাহনি লৈ ভিডিওটো ষ্টাৰ্ট কৰিছো কিয় জানেনে আজি ৰাতিপুৱাই মানে দোকানখন সাফা কৰিম বুলি ওলাইছো মেইন কথাটো হ'ল কাইলে মানে আমি দোকানখন লম হেতু কাৰণে আজি ৰাতিপুৱাই ভাবিলো দোকানখন অকনমান মানে সাফা কৰোগে কাৰণ দোকানত কাম বহুত আছে বহুত বেছি বাকি আছে কিন্তু হিখন দোকান অকনমান সংকটজনক কাৰণে আগতীয়াকে দোকানখন লব লগা হৈছে চিকি নহক দোকানখন ধুনিয়াকে সাফা কৰি ল কাৰণ সাফ চিকুণ কৰি যিমানে মানে সোনকালে হয় সিমানে ভাল আৰু বাকিবোৰ কাম তেতিয়া আগবাঢ়িব পাৰে সোনকালে ইয়াৰ কামখিনি শেষ কৰি আকৌ অফিচলৈ যাব লাগিব আৰু অফিচৰ পৰা আহোঁতে আকৌ দোকানৰ বজাৰ অলপ মানুহ আছে হেতু কাৰণে এনেকৈ ভিডিওটো ষ্টাৰ্ট কৰি দিছো তো এই দোকান বেক সাইডটো দেখিছে আপোনালোকে দোকানত আছো তো হে আৰু ৰাতিপুৱাই ভিডিওটো ষ্টাৰ্ট কৰি দিছো কাইলে ভিডিওটো ভাল হ'ব আজিটো ভাল হ'ব কিন্তু কাইলেটো বেছি ভাল হ'ব কাইলে মানে যেটো ওপেনিং হ'ব হেখিনি দেখাই থাকিম বাৰু দেই এই দোকানখন ষ্টাৰ্ট কৰাৰ পাছৰে পৰা মানে এটা কথা বুজি পাইছো মানে কোনো কাম মানে সৰু ডাঙৰ নহয় আৰু মেইন কথা ইজি নহয় এই দোকানখন ষ্টাৰ্ট কৰাৰ পৰা যিমান কষ্ট হৈছে কি কম মানুহে মানে বাহিৰৰ পৰা দেখাত কয় ন এই পইচা আছে বাপেকে চাকৰি কৰে বা সি চাকৰি কৰে পতককে বনাব পাৰিছে কিন্তু মেইন কথা হেতু নহয় গম পাইনে আপোনাৰ ওচৰত বহুত পইচা থাকিলেও কিবা এটা কাম কৰিবলৈ আপুনি মানে কষ্ট কৰিবই লাগিলে যিমানেই পইচা নাথাকক বা যি নাথাকক আৰু মোৰ পাপাই ইমান ডাঙৰ চাকৰি নকৰে সৰু এটা চাকৰি কৰে তাতে ধুনিয়াকে ঘৰখনো চলাব লাগে বা এইখিনি নিজৰখিনিও কৰিব লাগে বা আমাকো পঢ়ুৱাই খুনাই ইমানখিনি কৰালে ন ঠিক তেনেকৈ আৰু এটা ৰিটায়াৰমেন্টৰ সময়ত তাৰ পাছৰ সময়খন কি কৰিব হেতু কথা ভাবি আমিও এই দোকানখন খোলাৰ কথাটো ভাবিলো চিকি নহক এনেকৈ ষ্টাৰ্ট কৰিছো আৰু এইয়া ওলাইছে অফিচলৈ বুলি মানে এদিন ছুটি লৈছো কাইলে ছুটি লৈছো আজিটো ছুটি নিদিব দুদিন ছুটি নিদিয়ে হেতু কাৰণে এদিনেই ছুটি লৈছো আৰু ৰাতিপুৱা উঠি দোকানৰ কামকেইটা কৰি বেলেগ কাম কৰিবলৈ সময়ে হোৱা নাই কাৰণ আপোনালোকে জানেই মই কিমান সোনকালে উঠো আৰু আজি বতৰটো বহুত বেছি বেয়া মানে বৰষুণ দি আছে অকণকে বৰষুণ দি আছে ইমানো বেছি নহয় আৰু মানে তো হে এতিয়া অফিচলৈ বুলি ওলাইছো অফিচৰ পৰা আহোঁতে আকৌ দোকানৰ বজাৰখিনি কৰিব লগা আছে সেইখিনি দেখাম বাৰু কি আনো কি নানো তো সেয়াই আৰু এনেকেই ভিডিওটো শেষলৈকে চাব আৰু কেনেকুৱা পাই জনাব তো অফিচত গৈ আকৌ লগ পাই আছো আজি অফিচৰ পৰা অকনমান সোনকালে ওলালো কিন্তু এইটো 5-10 মিনিট দেৰিয়ে হয় লেকচাৰ দি থাকোতে চবৰে লগত কিন্তু আজি অকনমান সোনকালে ওলালো মানে মোৰ অকনমান বজাৰ কৰিব লগা আছে যিহেতু কাইলে পূজা আছে মানে পুৰোহিতৰ বস্তু কিছুমান কিনিব লগা আছে ফলমূল কিনিব লগা আছে মিঠাই কিনিব লগা আছে বহুত কিন্তু যিমানে দেৰি নহওক লাগিলে এই ভৰালিদাৰ দোকানৰ চাহ কাপ মানে আমাৰ কেজনীৰ কাৰণে মেইন হয় আমিতো পালপাতিও লৈছো মানে এদিন যি কি নহওক এই চাহ কাপে মোক কিবা এটা মানে কি বুলি কম ৰিলেক্সেশ্যন দিয়াৰ নিচিনাই হয় মানে এটা থেৰাপিৰ নিচিনাই তাৰ পাছত আহিলো বজাৰলৈ এতিয়া হ'ল মেইন কেছটো ইয়াতে হ'ল মানে মই বিশেষকৈ মানে অকমান কাপোৰ কানি এক্সপ্লোৰ কৰি ভাল পাওঁ মানে বস্তু বিচাৰি ভাল পাওঁ ক'ত কম দামত পায় ক'ত বেছি দামত পায় মানে হেতু বস্তু সেইদিনাখন মই এটা ব্লগ চাইছিলো ফেচবুকত এনেকৈ আমুকত ডিসকাউন্ট দি আছে শৰ্ট কুৰ্তি 100 পৰা মানে ষ্টাৰ্টিং হয় এনেকৈ দি আছে আৰু তাৰপিছত অলপ দিনৰ আগতে যে মই ভিডিও এটা দিছিলো 150 কুৰ্তি কিটা আপোনালোকে দেখিছিলে নহয় কিমান ধুনীয়া আছিল সেই দোকানখনত গৈ সেই কুৰ্তি কিটা 180 যেটো ভিডিওত দেখাইছিলে 100 এটা 180 আপুনি ভাবক কিমান ডাঙৰ এটা বাহ মানে ভিডিও চাই গৈছিল যে হেতু কাৰণে তেনেকুৱা হ'ল যি কি নহওক সেইবোৰ বাৰু ধান্দা বাদ দিলো তাৰ পাছত আহিলো মানে মই মেইন যেটো কামৰ কাৰণে গৈছিলো পুৰোহিতৰ কাপোৰ কিনাৰ কাৰণে মোৰ কাপোৰ কিনি হৈ গ'ল তাৰ পাছত আমাৰ এই দুগৰাকী চাওকচোন মোক মানে হাৰুঠি কৰি যিগৰাকী গৈছিলে যে তোমাৰ বজাৰ কৰিবলৈ আছে বুলি তাহাতৰ বজাৰ শেষেই হোৱা নাই ৰৈ আছো মানে মই বজাৰ কৰিবলৈ গৈছিলো তাহাঁতে মোৰ লগত গৈছিল এতিয়া মই তাহাঁতৰ কাৰণে ৰৈ আছো কি নহওক যেনেকৈ তেনেকৈ তিনিজনী মানে বজাৰৰ পৰা আহিলো আহি পেলাই এয়া মিঠাই কিনিবলৈ ললো মানে দিনটো ইমান বেছি ভাগৰ লাগিছে আৰু মানে কি হয় এক্সাইটমেন্টত সকলো কাম কৰি থাকিব পৰা হয় আৰু মোৰ মানে মনটো ভালো লাগি আছে কাৰণ ইমান দিনৰ পৰা ভাবি থকা এটা সপোন বুলিয়ে ক'ব লাগিব এখন সৰু দোকানৰ পৰা ষ্টাৰ্ট কৰিছিলো এতিয়া অকনমান হলেও ডাঙৰ হৈছে তো এক্সাইটমেন্টটো থাকিবই আৰু ন ঘৰলৈ আহি পালোহি আৰু মায়ে এইবোৰ বস্তুবোৰ মানে আনপেক কৰি আছে মানে ধুনিয়াকে বস্তুবোৰ উলিয়াই আছে মানে প্ৰসাদ চহাদৰ বস্তুবোৰ ধুনিয়াকে উলিয়াই আছে আমাৰ মা মানে এইবোৰত খুব ভাল এনে গাছা বেয়া হৈ থাকিলেও মানে যদি ভগৱানৰ কিবা এটা সকাম নিকাম হোক পূজা পাৰ্বণ হোক কিবা পাতি থকা হোক মা মানে এইবোৰত খুব কি বুলি কম এক্সাইটমেন্ট থাকে মানে বহুত মানে একদম মানে ফুৰ্তি মনেৰে কৰে মানে কামবোৰ তো হে মা ভগৱানৰ প্ৰতি বিশ্বাস আছে
তেনেকৈ সেইটো কাৰণে মায়ে গোটেইখিনি যা যোগাৰ কৰিছে আৰু এয়া আজি লাষ্টবাৰৰ কাৰণে এই দোকানখন খুলিছোঁ মানে পুৰণা দোকানখন আজি লাষ্টবাৰৰ কাৰণে খুলিছোঁ কাইলৈৰ পৰা সেই নতুন দোকানখন খুলিব লাগিব মানে আজি নেক্সট ডে তো এই দোকানখন ধুনীয়াকৈ খুলিলোঁ আৰু বেয়াও লাগিছে জানেনে এইখন দোকানৰ লগত কিমান স্মৃতি জড়িত হৈ আছে স্মৃতি মানে কি আৰু মানে ফাৰ্ষ্ট দোকান বুলিয়ে ক'ব লাগিব এনেকৈ খোলা আৰু এয়া মায়ে ধুনীয়াকৈ একদম মানে দোকানখন মুচি আছে এইখন নতুনখন আৰু আমাৰ মা কি হয় জানেনে এনেকৈ কিবা পতাই হওক বা ভগৱানৰ নামত কিবা এটা কৰিলে মা গা চা ভাল হৈ যায় এনেই মা মানে বিশেষ একদম বিষ তত নাই কিন্তু মানে এনেকৈ যদি যেতিয়া কিবা এটা পতা হয় মানে মাৰ সেইবোৰ চব ভাল হৈ যায় আৰু এয়া দেখিছে নহয় এনেই যিজনী মানুহে মানে কি হাউলিব নোৱাৰে সেই মানুহজনী আজি ধুনীয়াকৈ ঘৰ মুচি আছে মানে কাকো দিয়াও নাই মানে মোকো দিয়া নাই মই উঠাও দেৰি হ'ল বাৰু তো এয়া দেউ আহিলে আৰু এয়া আমদালি লগাই আছে দেউৱে আহি গোটেইবোৰ ধুনীয়াকৈ যা যোগাৰ কৰি লৈছে দেউ আমাৰ চিনাকিয়ে হয় মানে আমাৰ ঘৰত যিমান মানে যি পতা হওক দেউৱে কৰে সকলোবোৰ ৰাতিপুৱাৰ পৰা ভিডিঅ' কৰিবলৈ সময়ে হোৱা নাই সেয়া গা পা ধুই মেলি দোকানলৈ বুলি আহিছোঁ মানে দোকানত কাম ষ্টাৰ্ট হৈ আছে মানে পূজাৰ তো সেয়াই বতৰটো ভালে বেয়াই মানে বৰষুণ দিছে এতিয়া অলপ অলপ আৰু তিতিব পৰাকৈ ইমান বেছিও নহয় ইমান কমো নহয় যি কি নহওক সময় নাই হোৱা ইমান মানে ভিডিঅ' চিডিঅ' কৰি থাকিবলৈ তথাপিতো যিমানখিনি পাৰোঁ দেখাই থাকিম আৰু চাই থাকিব আৰু এয়া পূজাৰ কাৰণে আমাৰ সকলোখিনি ৰেডি হৈ গ'ল মানে দেউৱে নিজে কৰিলোঁ ৰেডি আৰু সেয়া গণেশ বাবা তেখেতৰে আজি পূজা তেখেতে যাতে আমাৰ দোকানখন ভাল হ'বলৈ বা আমি নিজে ভালে থাকিবলৈ সদায় আশীৰ্বাদ কৰে এইখন দোকানৰ পৰা আজি সেইখন দোকানলৈ যাব বেয়াও লাগিছে কিন্তু উপায় নাই মানে দোকানখনৰ অৱস্থা একদম বেয়া হৈ গ'ল সেয়া দেখিছে নহয় তললৈ পূৰা সোমাই সোমাই গৈ আছে চাব দেই মই ভালকৈ দেখাই দিম এতিয়া মানে পূৰা পানী এয়া মানে পানী ইমান পালেহি ইয়াত উঠিলে মানে গোটেই দোকান ভিজি যাব সেইটো কাৰণে শ্বিফ্ট কৰিব লগা হৈছে তালৈ লৰালৰিকৈ বিশেষ অসুবিধাৰ কাৰণে আৰু ই দেখিছে ন মোৰ লগত থাকেই এনেকৈ থাকিবই দিনটো আৰু পানীবোৰ বাঢ়িছে যিমান মানে নোসোমোৱাৰ কোনো হেৰি নাই এইখন দোকান সেয়া আৰু এই ছাগলী দেখিছে তো সেয়াই আৰু সেয়াই মন চনবোৰ মানে ভালেই লাগিছে কাৰণ নতুন এটা ষ্টাৰ্টিং বুলিয়ে ক'ব লাগিব এইখনত জাষ্ট এনেই চলিহে আছিলোঁ এতিয়া নতুন এটা ষ্টাৰ্টিং আশা কৰোঁ ভগৱানে ভালে ভালে মানে নিয়াব আৰু দিনবোৰ আৰু এয়া হৈছে পূজাৰ ভোগ যিটো মায়ে ঘৰতে বনাই দিলে মানে এয়া অকণমানকৈ বনাইছে যিহেতু ভোগত মানে চব দিব নাপায় এইবোৰ আৰু বহুত নিয়ম থাকে সেইটো কাৰণে মায়ে এয়া ভোগ বনাই দিলে তাৰপাছত বনালোঁ মই এয়া ৰুটি মানে দিনটো যিহেতু একো খোৱা নহ'বই সেইটো কাৰণে ভাবিলোঁ গোটেইখিনি ৰুটিয়ে খাওঁ সেইটো কাৰণে গোটেইখিনিৰ কাৰণে ঘৰৰ মানে গোটেই মানুহখিনিৰ কাৰণে মই ৰুটি বনাই দিলোঁ আৰু এইফালে বনাই আছে সকলোৰে কাৰণে পায়স মানে ভোগৰ পায়স এক্সট্ৰা আৰু এয়া সকলোৰে কাৰণে মানে এক্সট্ৰাকৈ পায়স বনাই আছে মায়ে আমাৰ মা এনেও বনোৱাত ভাল মাৰ পৰাই আচলতে কিছুমান গুণ চাগে এতিয়া মোৰ গালে আহিছে ময়ো বনাই খুব ভাল পোৱা হৈছোঁ বা এতিয়া মানে বনোৱা মেলত অকণমান ইণ্টাৰেষ্টটো আহিছে যি কি নহওক মায়ে ভগৱানৰ কাম কৰি সদায় ভাল পায় মানে যিমান গা চা বেয়া হৈ থাকিলেও মাৰ মানে এইবোৰ কামত কোনো মানে এলাহ নালাগে হয়তো ভগৱানে সেইকণ শক্তি দিয়ে মাক মানে এইবোৰ কাম কৰিবৰ কাৰণে ভগৱানৰ কাম আৰু এয়া আমাৰ পূজা ষ্টাৰ্ট হৈ গ'ল সেয়া দেখিছে নহয় পাপাই ইমান টোপনিয়াই আছে ইফালে ককাও শুই আছে এয়া বাচ্ছা পাৰ্টি আহি বহিলেহি মানে এইখিনি আমাৰ মেইন গ্ৰাহক এওঁলোকে আহি থাকে আৰু সেয়া ববৌ আহি বহি আছে দেখিছে নহয় মানে বাবা গৈছিলে পথাৰলৈ বাবা মানে মোৰ ককা মাজু ককা পথাৰলৈ গৈছিলে পথাৰৰ পৰা আহি যিহেতু ইয়াত বহিছেহি সেইটো কাৰণে টোপনিয়াই আছে শুই আছে আৰু এয়া শেষত প্ৰসাদ বিতৰণৰ সময় গোটেইখিনি লাগি প্ৰসাদ বিতৰণ কৰিবলৈ মানে ভাগ কৰি আছে আৰু ভালো লাগে ন আৰু চাওকচোন ইমান ধুনীয়াকৈ মানে ভালে ভালে হৈ গ'ল বতৰটো ইমান বেয়া নকৰিলে বেছি ৰ'দো নাই বৰষুণো নাই ঠিক তেনেকৈ গ'ল আৰু দিনটো আৰু এনেকৈ ভালে ভালে হৈ গ'লে মানে ভাল লাগে যেন এনেকুৱা লাগে যেন ভগৱানৰ আশীৰ্বাদ আমাৰ লগত সদায় আছে বা ভাল লাগে আৰু কিবা এটা আৰু এনেও ঘৰত কিবা এটা হ'লে ভালে কুশলে হৈ যোৱাটো সকলোৱে বিচাৰি তো তেনেকেই গোটেইখিনি ভালে ভালে হৈ গ'ল আৰু এনেকেই যাতে পাছলৈও ভাল হয় সেইটোৱে বিচাৰোঁ আৰু এয়া হৈছে আমাৰ মানে কি বুলি ক'ম অপেনিঙত মানুহ আৰু আছিলে বাৰু কিন্তু ভিডিঅ' কৰিবলৈ ইমান বেছি সময় নহ'লে কাৰণ ইটো সিটো কাম কৰি থাকোঁতেই গ'ল আৰু ফোনটো বেলেগক দিবলৈও মই পাহৰি গ'লোঁ হ'লেও নিজে যিখিনি পাৰিছোঁ কৰিছোঁ আৰু এইখিনি মানুহ পাছত এটা দুটা মানুহ আহি আছে মানে গধূলিলৈকে কিন্তু সেইখিনি ৰাখিবলৈ সময় নহ'লে মানে ভিডিঅ' কৰি ৰাখিবলৈ সময় নহ'লে কাৰণ তেওঁলোকক মানে খোৱা মেলা দিয়া বা মানে কি হয় আৰু ঘৰত কিবা এটা হ'লেতো আপোনালোকে বুজি পাইছে পূজা হৈ গ'ল তাৰপাছত আহিলে দোকানৰ শ্ব'কেছটো যিহেতু আমি লৰালৰিকৈ দোকানখন ষ্টাৰ্ট কৰিব লগা হৈছে আমি ভাবিছিলোঁ প্ৰথমতে ঘৰতে শ্ব'কেছটো বনাম
বা ইয়াৰ ৰেকখিনি ঘৰতে ধুনীয়াকৈ বনাম, কিন্তু আমাৰ হাতত সিমান সময় নহ'লে আৰু বৰ বেছি ডাঙৰকৈ কিবা আনিবলৈও আমাৰ হাতত সিমানখিনি পইচা নাই। সেইটো কাৰণে যিখিনি আছে সেইখিনিৰে এই শ্ব'কেছটো ল'লোঁ। এই শ্ব'কেছটো আমি সৃষ্টি ফাৰ্ণিচাৰৰ পৰা লৈছিলোঁ। 2 দিন আগত অৰ্ডাৰ কৰি থৈ আহিছিলোঁ। তাৰপাছত তেওঁলোকে সেইটো বৰ ধুনীয়াকৈ বনাই দিলেই। বেছি ডাঙৰো নহয়, বেছি সৰুও নহয়, মানে এতিয়া বৰ্তমান চলি থাকিবৰ কাৰণে জোখৰ। তো শ্ব'কেছটো আনিলে এয়া ভিতৰলৈ মানে গোটেইখিনি ঠিক ঠাক কৰাবলৈ মানে ভাবিছোঁ আৰু এইখিনি দেখিছে নহয় মোৰ হেল্পাৰ কোন ইহঁতে মানে এইখন মানে চিফটিং কৰাত মোক হেল্প কৰি দিছে দুইটাই। তো ধুনীয়াকৈ বস্তুখিনি সামৰি ল'লোঁ আৰু ইহঁতোৱে বহুত বেছি হেল্প কৰিলে। বাকী দোকানখন আপোনালোকক বাৰু ভালকৈ মই দেখাম নেক্সট ভিডিঅ'ত, কাৰণ এই ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাবগৈ। আৰু এয়া দোকানত ইহঁতে দুইটাই মোক পূৰা হেল্প কৰি আছে চিফটিঙত। তো নতুন দোকানখন আপোনালোকক এদিন ভালকৈ দেখাম, ক'ত কেনেকৈ কি আছে, কি কৰিলোঁ গোটেইখিনি দেখাম। আৰু ভালকৈ যেতিয়া মানে ভালকৈ বুলি নহয় আৰু এতিয়া দেখাম নেক্সট ভিডিঅ'ত আপোনালোকে চাব। তো আজিৰ ভিডিঅ'টো ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ দোকানখন যাতে এনেকেই চলি থাকে। মানে পাপাৰ কামটো যিহেতু ৰিটায়াৰমেণ্টৰ পাছত এইটোত বহিম বুলি ভাবিছে, গতিকে ইণ্টাৰেষ্টটো বহি থাকে। এনেকেই চলি থাকক সৰু সুৰাকৈ, বৰ বেছি ডাঙৰ একো হ'ব নালাগে, মাত্ৰ মানুহকেইটা সুখত থাকিলেই হ'ল। তো আজিৰ ভিডিঅ'টো ইমানেই। আজিলৈ আহিছোঁ, সকলো ভাল থাকক, বাই।